যোৱা এপ্ৰিল মাহৰ 1 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 3টা ডাঙৰ মানে ঘোষণা কৰিছে। সেইকেইটা হ'ল আপোনালোকৰ যিখিনি আপোনালোকৰ খেতিয়ক আছে খেতিয়কখিনিৰ কাৰণে এটা বৃহৎ ঘোষণা কৰিছে। মানে যিবিলাক খেতিয়কে ধৰি লওক ধান বিক্ৰী কৰে, তাৰপিছত সৰিয়হ বিক্ৰী কৰে, সিহঁতৰ যিটো আগতে বৰ্তমান ধান বিক্ৰী কৰিছিলে সেইটোৰ দাম বৃদ্ধি কৰা হৈছে। ধান আগতে 2000 টকা বা 2100-2200 টকা তেনেকুৱা কুইণ্টল হিচাপত বিক্ৰী কৰা হৈছিল, কিন্তু এতিয়া ধানৰ মূল্য চৰকাৰে আপোনাৰ 2550 টকাকৈ প্ৰদান কৰিব। প্ৰতি কুইণ্টল ধানত চৰকাৰে 2550 টকাকৈ আপোনালোকক প্ৰদান কৰিব। আপোনালোকে ধানটো বিক্ৰী কৰিব যদি বিচাৰে তেনেহলে 2550 টকাত আপুনি প্ৰতি কুইণ্টল ধান বিক্ৰী কৰিব পাৰিব। আৰু তাৰ লগতে যদি আপোনালোকে বিহাৰৰ খেতি কৰে তেনেহলে তাৰে যিটো পইচা আছে সৰিয়হৰ পইচাটো আপোনালোকক আগতে দিছিলে 5950 টকা, কিন্তু এতিয়া চৰকাৰে আপোনালোকক 6450 টকাকৈ আপোনালোকক প্ৰদান কৰিব। কাৰণ যিহেতু বৰ্তমান অসমখনক এটা মানে কৃষি বিপ্লৱ ষ্টাৰ্ট কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মানে এটলিষ্ট যিখিনি আমাৰ যুৱচাম আছে সেইখিনিয়ে যাতে খেতিৰ প্ৰতি মানে আগ্ৰহ হয়। চ' সেইকাৰণে মানে এই যিটো মানে খেতিয়কে যাতে উচিত মূল্যটো পায় তাৰ কাৰণে এই ৰেটটো ধাৰ্য কৰিছে। গতিকে এইটো এটা ভাল খবৰ। আৰু দ্বিতীয়টো হ'ল যে অসমৰ যিটো বিদ্যুৎ আছে বিদ্যুৎ মাচুলত প্ৰতি ইউনিটত 1 টকাকৈ আপোনালোকৰ কম কৰা হৈছে, হ্ৰাস কৰা হৈছে। আৰু তৃতীয়টো হ'ল যিখিনি ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণে আপোনাৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক দিব সেইখিনিৰ কাৰণে 6 মাহ আগৰে পৰা যিখিনি টিউচন ফিজ লাগিব এটলিষ্ট মান্থলি 300কৈ এজনী ছাত্ৰ বা ছাত্ৰীক প্ৰদান কৰিব। যিটো টিউচন ফিজ হয় সেইটো প্ৰদান কৰিব, যাতে যিখিনি দুখীয়া শ্ৰেণীৰ লোক আছে যিখিনিয়ে টিউচন কৰাব নোৱাৰে সেইখিনিয়ে এটলিষ্ট টিউচন কৰাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাইছে ফ'ল' কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।